নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে যিকোনো মুহূৰ্ততে ৰাম মন্দিৰত চলিব পাৰে আক্ৰমণ। এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰলৈ আহিছে ভাবুকি। সমগ্ৰ উত্তৰ প্ৰদেশত হাই এলাৰ্ট জাৰি কৰা হৈছে। এইবাৰ ৰাম মন্দিৰলৈ আহিছে ভাবুকি। যিকোনো মুহূৰ্ততে ৰাম মন্দিৰত চলিব পাৰে আক্ৰমণ। অযোধ্যাৰ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। জইচ-এ-মহম্মদে দিছে ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইচ-এ-মহম্মদ ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকিৰ অডিঅ' কল ভাইৰেল হৈছে বুলি বৰ্তমান সময়লৈকে জানিব পৰা গৈছে। কল ৰেকৰ্ডিং ভাইৰেলৰ পিছতে সমস্ত হৈ পৰিছে আৰক্ষী প্ৰশাসন। সষ্টম হৈছে, অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। সমগ্ৰ উত্তৰ প্ৰদেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। এইবাৰ ৰাম মন্দিৰলৈ আহিছে ভাবুকি। যিকোনো মুহূৰ্ততে ৰাম মন্দিৰত চলিব পাৰে আক্ৰমণ। গতিকে আৰক্ষী প্ৰশাসন বৰ্তমান সষ্টম পৰিলক্ষিত হৈছে। সকলোৰে বাবে এটা খুবেই ভাল খবৰ। হাতত খুবেই কম দিন আছে। নলবাৰী কমাৰকুছি জিলাত এখনি অনাথ আশ্ৰমৰ সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। অনাথ আশ্ৰমখন যিহেতু বনাই থকা হৈছে, সেই সাহায্যাৰ্থে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে। প্ৰথম পুৰস্কাৰ হৈছে মহিন্দ্ৰা থাৰ আছে, ইয়াত আপোনালোকে দেখিবলৈ পাৰিছে মহিন্দ্ৰা থাৰ আছে, মাৰুতি চেলেৰিঅ' আৰু এখন টাটা আল্ট্ৰা বাছ আছে, এখন ট্ৰেভেলাৰ আছে, এখন বলেৰো পিকআপ আছে, এখন ট্ৰেক্টৰ আছে, মাৰুতি বালিনো আছে, ৱেগনাৰ আছে, ছুইফ্ট আছে, চেলেৰিঅ'ত মহিন্দ্ৰা থাৰ, এনেধৰণৰ টোটেল 15খন গাড়ী আছে মাত্ৰ 100 টকাত। আপোনালোকে টিকটটো ল'ব পাৰে যদি টিকট সংগ্ৰহ কৰিম বুলি ভাবিছে। স্ক্ৰীনত যোনটো ফোন নম্বৰ দিয়া হৈছে, এই ফোন নম্বৰৰ হোৱাটছআপ আছে, ফোন নকৰিব, হোৱাটছআপ আছে। হোৱাটছআপত আপোনালোকে আপোনালোকৰ নামটো আৰু জিলাখনৰ নামটো লিখি দিব। লিখি দিয়াৰ পাছত হোৱাটছআপৰ প্ৰফাইল পিকচাৰতে এখনি স্কেনাৰ লগোৱা আছে, সেই স্কেনাৰত QR স্কেনাৰত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিয়াৰ লগে লগে টিকট পাই যাব। আৰু চাওক টিকেট কিনিবলৈ কিমান মানুহে ভিৰ কৰিছে, দেখিছে। উপহাৰ কুপনৰ খেল আনন্দ অনাথ শিশু গৃহ বাকৰি কমাৰকুছি নলবাৰী এইখনৰ সাহায্যাৰ্থে পতা হৈছে। আৰু গতিকে যিসকলে টিকট সংগ্ৰহ কৰা নাই সেইসকলে কৰিব পাৰে। এখন প্ৰথম পুৰস্কাৰ, এখন টাটা আল্ট্ৰা বাছ, লগতে ট্ৰেভেলাৰ এখন আছে, বলেৰো পিকআপ আছে, ট্ৰেক্টৰ আছে, লগতে আছে এইখিনি গাড়ী। চাওক ষ্টকত বৰ্তমান ৰাখি থোৱা হৈছে, দেখিছে। ট্ৰেভেলাৰখনো আছে। গতিকে টিকট যদি লাগে তেনেহ'লে স্ক্ৰীনত দিয়া ফোন নম্বৰত এতিয়াই হোৱাটছআপত মেছেজ দিয়ক। নাম আৰু জিলাখনৰ নামটো লিখি দিব, আপোনাৰ নিজৰ নামটো লিখিব, লগতে প্ৰফাইল পিকচাৰত থকা স্কেনাৰত QR কোডত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব। কিন্তু এই নম্বৰটোত গুগল পে' ফোনপে' নাই, এই নম্বৰটোত পে'মেণ্ট নকৰিব। লগালগ টিকট পাই যাব, যিহেতু 20 তাৰিখে খেলখন হ'বলৈ গৈ আছে। গতিকে টিকট সংগ্ৰহ কৰক অতি সোনকালে। 2 নম্বৰৰ খবৰটি হৈছে নীতিশ বাহিনীৰে বিবাদ আৰম্ভ হৈছে বিজেপিৰ। আৰম্ভণিতে বিজেপিৰে সুৰ মিলা নাই TDP আৰু JDUৰ। NDA চৰকাৰ ভংগ হোৱাৰ ভৱিষ্যতবাণী গৌৰৱ গগৈৰ। কিমান দিন কেন্দ্ৰত থাকিব NDA চৰকাৰ? আৰম্ভণিতে বিজেপিৰে সুৰ মিলা নাই নীতিশ বাহিনীৰ। TDP আৰু JDUৰ দাবী নমনাৰ বাবে ভাঙিব পাৰে NDA চৰকাৰ। UCC বলবৎ কৰাৰ ক্ষেত্ৰত বিজেপিৰ মতানৈক্য হ'ব সহযোগী দলৰ। ইতিমধ্যে JDUৱে অগ্নিবীৰক লৈ পুনৰ চৰ্চা কৰাৰ আহ্বান জনাইছে বিজেপিক। এইবাৰ নিৰ্বাচনত সাম্প্ৰদায়িক ৰাজনীতি কৰাসকলক শিক্ষা দিছে কংগ্ৰেছে। অসমবাসীয়ে নিঃশেষ কৰি পেলালে বদৰুদ্দিন আজমলৰ ঘৃণাৰ ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মাকো উচিত প্ৰত্যুত্তৰ দিছে জনতাই। দিল্লীত সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। কিমান দিন কেন্দ্ৰত থাকিব NDA চৰকাৰ? আৰম্ভণিতে বিজেপিৰে সুৰ মিলা নাই নীতিশ বাহিনীৰ, এই বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। 3 নম্বৰ খবৰটি হৈছে ঈদ উজ জোহাৰ পূৰ্বে যোগী আদিত্যনাথ চৰকাৰৰ কাৰা নিৰ্দেশ। ৰাজপথত নামাজৰ বাবে বহিব নোৱাৰিব কোনো লোক। কুৰবানীৰ বাবেও বিশেষ বিধি। ঈদ উজ জোহাৰ প্ৰাকক্ষণত যোগী আদিত্যনাথৰ বিশেষ নিৰ্দেশনা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জাননী জাৰি কৰি কয় যে ঈদ উজ জোহাৰ দিনা ৰাস্তাত বহি কোনোৱে নামাজ আদায় কৰিব নোৱাৰিব।
একে সময়তে কুৰবানীৰ ক্ষেত্ৰত য়োগীয়ে নতুন নিৰ্দেশনা দিছে, যাৰ ফলত বিশেষকৈ উত্তৰ প্ৰদেশৰ মুছলমান সমাজত হুলস্থুলৰ সৃষ্টি হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে জনাইছে যে ঈদ উল জুহাৰ দিনা কোনো ব্যস্ত পথ অৱৰোধ কৰি নামাজ আগবঢ়াব নোৱাৰিব, পূৰ্ব নিৰ্ধাৰিত স্থানত কুৰবানী দিব পাৰিব আৰু কুৰবানীৰ পাছত সেই ঠাই পৰিষ্কাৰ কৰিব লাগিব। য়োগীয়ে লগতে কয় যে কোনোবাই নিয়ম ভংগ কৰিলে অনতিপলমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উল্লেখ্য যে এসময়ত বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত উত্তৰ প্ৰদেশত চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বহু লোক আচৰিত হৈছে, কাৰণ এইবাৰ ৰাজ্যখনৰ পৰা সমাজবাদী পাৰ্টীয়ে বিজেপিকৈ অধিক আসন লাভ কৰিছে। ফলাফলত অখিলেশ যাদৱৰ দল ৩৭খন আসন আৰু বিজেপিয়ে ৩৩খন আসন লাভ কৰে। উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল ফলাফলৰ বাবে য়োগীৰ উগ্ৰ হিন্দুত্বক বহুত সমালোচনা কৰে। বহুতৰ মতে ৰাজ্যখনত বেয়া ফলাফলৰ পাছত য়োগী কঠোৰ স্থিতিৰ পৰা কিছু পিছুৱাই যাব। কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ ঈদ উল জুহা সন্দৰ্ভত কঠোৰ নিৰ্দেশনা চৰচলি অহাৰ লগে লগে পৰ্যবেক্ষকসকলে কয় যে পুৰণা য়োগী হৈ আছে আৰু য়োগী আদিত্যনাথ। শেহতীয়া খবৰটি হৈছে চোৰাং গৰু আৰু অৰুণাচলী মদ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা মনোজ হাজৰিকা। শিৱসাগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল বিজেপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ হাজৰিকা। উল্লেখ্য যে যোৱা ৫ মে'ত শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিছিল অৰুণাচলী সুৰা ভৰ্তি এখন ট্ৰাক। সেই সুৰা সৰবৰাহৰ লগত মনোজ হাজৰিকা জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিলে। সেই গোচৰত ডিমৌ আৰক্ষীয়ে মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল যদিও জামিন লাভ কৰে। কিন্তু ইয়াৰ পূৰ্বে চোৰাং গৰু সৰবৰাহৰ এটা গোচৰ ৰুজু হৈ আছিল বিজেপি নেতাজনৰ বিৰুদ্ধে। সেই গোচৰতে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছে নেতাগৰাকীক। জানিব পৰা মতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ নং ধাৰাত বিজেপিৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে এই গোচৰ ৰুজু হোৱাৰ পিছতে বিজেপিৰ সকলো দায়িত্বৰ পৰা নেতাগৰাকীক অব্যাহতি দিয়া হৈছে। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব